আসসালামু আলাইকুম। আজি প্ৰায় এসপ্তাহ 15 দিনৰ পিছত মই আহিছোঁ আমাৰ যি উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হ'ব ইস্তেমাস্থলীত। তো আপোনালোকে যে দেখিবলৈ পাইছে বৰ্তমান মই ইস্তেমাস্থলীৰ পেণ্ডেলৰ ভিতৰত আছোঁ আৰু বহুতে কমেণ্ট কৰিছিলে যে ইস্তেমাস্থলীৰ নতুন আপডেটছ লাগে। তো মই আজি আহিলোঁ ভিডিঅ' বনাবলৈ। তো কিছুদিন আগত ইয়াত লাই খুঁটা স্থাপন কৰা হৈছিল আৰু আজি আহি দেখিলোঁ এক বিশাল পেণ্ডেল, প্ৰায় গোটেই বাঁহখিনি পোতা হৈ গ'ল। মোটামুটি 50% কাম হৈ গ'ল আৰু ইয়াত দিনে ৰাতিয়ে মুছল্লিসকলে কাম কৰি আছে ইস্তেমা স্থলীত। আৰু আপোনালোকে দেখিবলৈ পাইছে বিশাল পেণ্ডেল। মই এইটো ফালে আছোঁ, সিফালে দেখা পোৱা নাযায় আৰু হাজাৰ হাজাৰ মানুহ ইয়াত আহি পেলাই লাগি আছে আৰু আপোনালোকক আপডেটছখিনি দি থাকিম। মই আগতে কৈছিলোঁ আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু মই আকৌ কৈছোঁ ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যে উত্তৰ পূৰ্বাঞ্চল ইস্তেমা এইবাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ যি জয়নগৰ নামৰ গাঁও আছে তাত অনুষ্ঠিত হৈ আছে। তো ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰি দিব আৰু আগলৈকো আপোনালোকক ইস্তেমাৰ গোটেই আপডেটছখিনি মই জনাই দিম। বহুত দিন পিছত আজি আহিলোঁ। আপোনালোকে বহুতে কৈছিলে যে ইস্তেমাস্থলীৰ নতুন আপডেটছ লাগে, তো মই আহিলোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে এসপ্তাহ আগত মই ইস্তেমাস্থলীৰ লাই খুঁটা স্থাপন কৰা আপোনালোকক দেখাইছিলোঁ আৰু আজি আপোনালোকে দেখিবলৈ পাইছে যে কিমান ডাঙৰকৈ যি ইস্তেমাস্থলীৰ পেণ্ডেল তাৰ বাঁহ সম্পূৰ্ণৰূপে পোতা হৈ গ'ল। আৰু এয়া চব মুছল্লিসকল আহিছে, তেওঁলোকে কাম কৰি আছে দিনে ৰাতিয়ে। কাম প্ৰায় 60% মান হৈয়ে গ'ল আৰু বাকী আছে। তো এইসকল আহি পেলাই দিনে ৰাতিয়ে কাম কৰি আছে। তো আপোনালোকেও আহিব, শ্ৰমদান কৰি দিব। এয়া আপোনালোকক দেখাইছোঁ মই। এয়া গোটেই ইস্তেমাস্থলীৰ পৰা আপোনালোকক মই ইস্তেমাস্থলীৰ পৰিৱেশ দেখাই আছোঁ। তো ভিডিঅ'টো বেছি আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যে উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আমাৰ যি ঢেকীয়াজুলিৰ জয়নগৰ নামৰ ঠাইত অনুষ্ঠিত হৈ আছে। আৰু এয়া চাওক আপোনালোকে গোটেই পেণ্ডেলৰ যি বাঁহ সম্পূৰ্ণৰূপে পোতা হৈ গ'ল আৰু প্ৰতিদিনে এনেকৈ হাজাৰ হাজাৰ মুছল্লিসকলে আহি পেলাই ইয়াত শ্ৰমদান কৰি আছে দিনে ৰাতিয়ে। আৰু মাজত কেইটামান দিন আছে, তো ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে ইয়াত উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত কৰা হ'ব। তো আপোনালোকে আহিব আৰু এড্ৰেছটো মই আপোনালোকক আৰু এবাৰ জনাই দিছোঁ। এড্ৰেছটো হৈছে আমাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি টাউনৰ ওচৰৰ জয়নগৰ নামৰ ঠাইত। আৰু আপোনালোকে আহিলে গোটেই ডাইৰেকশ্যনখিনি দিয়া আছে, সেইখিনি আপোনালোকে দেখা পাবই। আৰু এটি বিশাল পথাৰ, এয়া আপোনালোকে দেখিবলৈ পাইছে গোটেই ইস্তেমাস্থলীৰ বাঁহখিনি পোতা হৈ গ'ল আৰু এনেকৈ মুছল্লিসকল দিনে ৰাতিয়ে কাম কৰি আছে আমাৰ যি উত্তৰ পূৰ্বাঞ্চল ইস্তেমা ভালকৈ পৰিচালনা হ'বলৈ। আৰু এয়া দেখিছে আপোনালোকে এটা বিশাল পথাৰ আৰু বিশাল ডাঙৰ পেণ্ডেল। আপোনালোকে এইফালৰ পৰা চালে সেইটো ফাল আপোনালোকে দেখা নাপাব। এয়া হৈছে গোটেই বাঁহখিনি পোতা হৈ গ'ল আৰু প্ৰতিদিনাই ইয়াত ট্ৰেক্টৰ ভৰাই বাঁহ আনি থকা হৈছে আৰু হাজাৰ হাজাৰ মানুহে প্ৰতিদিনে ইয়াত শ্ৰমদান কৰি আছে। এটি মহৎ অনুষ্ঠান, আল্লাহৰ নামত সকলোৱে ওলাই আহিব। তো আপোনালোকেও আহিব, যোনে যেনেকৈ পাৰে ইয়াত শ্ৰমদান কৰি দিব। আৰু ইয়াৰ এটা বিশাল পথাৰ আৰু ইয়াতেই এইবাৰৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হ'ব। তো মই ভিতৰলৈকে আহি গ'লোঁ আৰু আপোনালোকে চাওক গোটেই ইস্তেমাস্থলীৰ ঠাইত য'ত মেইন পেণ্ডেল হ'ব সেইখিনি বাঁহ মোটামুটি পোতা হৈ গ'ল, কাম চলিয়ে আছে। তিৰপাল লগাবলৈ বাকী আছে আৰু কাম আছে। মোটামুটি পেণ্ডেলৰ বাঁহ পোতা কাম 50%ৰ ওপৰত হৈ গৈছে। এয়া চাওক আপোনালোকে কিমান ডাঙৰ পেণ্ডেল। তো মই এটা ছাইডত আছোঁ, এটা ছাইডৰ পৰা আৰু এটা ছাইড দেখা পোৱা নাযায়, ইমান বিশাল এটি পেণ্ডেল। এতিয়া মই আছোঁ ইস্তেমাস্থলীৰ পেণ্ডেলৰ মাজৰ বুলি ক'ব নোৱাৰি, তাৰমানে কিনাৰতে আছোঁ আৰু আপোনালোকক দেখাই আছোঁ শেহতীয়া পৰিৱেশ ইস্তেমাস্থলীৰ। এয়া হৈছে মূল পেণ্ডেলৰ ভিতৰত আছোঁ মই আৰু আপোনালোকে চাওক কিমান ডাঙৰ এটি বিশাল পেণ্ডেল। এই মূৰৰ পৰা সিমূৰ দেখা পোৱা নাযায়। বৰ্তমান মই মাজত আছোঁ আৰু এয়া চাওক বিভিন্ন ঠাইৰ পৰা অহা মুছল্লিসকলে ইয়াত দিনে নিশাই কাম কৰি আছে। আজি শুনিবলৈ পাইছোঁ নগাঁৱৰ পৰা প্ৰায় 1000ৰ ওপৰত মানুহ আহিছে এই ইস্তেমাস্থলীত কাম কৰিবলৈ আৰু দিনে নিশাই কাম চলি আছে। এই আগত আপোনালোকক দেখাই দিছোঁ, এয়া চাওক আপোনালোকে এনেকৈ মানুহে পেণ্ডেলৰ কাম কৰি আছে। তো এটা পবিত্ৰ অনুষ্ঠান আৰু আমাৰ কাৰণে সৌভাগ্য যে এইবাৰৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আমাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ যি জয়নগৰ নামৰ ঠাই আছে তাত অনুষ্ঠিত হৈ আছে। সেয়া আমাৰ কাৰণে সৌভাগ্য। পৰম কৰোণাময় আল্লাহে আমাৰ ওপৰত কৃপা কৰিছে, যাৰ কাৰণে এইবাৰৰ ইস্তেমা
আমাৰ ইয়াত অনুষ্ঠিত হৈ আছে। তো সকলোৱে আহিব, আহি পেলাই যিমান পাৰে শ্ৰমদান কৰি দিব আৰু ইস্তেমাস্থলীৰ প্ৰতিটো কামতে আপোনালোকৰ পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব। আৰু এয়া চাওক আপোনালোকে এনেকৈ দিনে নিশাই কাম কৰি আছে মুছল্লিসকলে। এয়া পেণ্ডেলৰ কাম চলি আছে। মই এতিয়া মাজত আছোঁ, মাজৰ পৰা আপোনালোকক এক ৰাউণ্ড দেখাই দিছোঁ যে কিমান ডাঙৰ পেণ্ডেল, আপোনালোকে ইয়াতে গম পাই যাব। এয়া চাওক আপোনালোকে ইয়াত কাম চলি আছে আৰু এইটোৱে বিশাল ডাঙৰ ইস্তেমাস্থলীৰ পেণ্ডেল। বাঁহ লগোৱা হৈ গৈছে, কিছুদিন পিছত ইয়াত তিৰপাল লগোৱা হৈ যাব। আপোনালোকক এক ৰাউণ্ড দেখাই দিছোঁ মই। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ঠাইৰ পৰা অহা মুছল্লিসকলে দিনে নিশাই এনেকৈ ইস্তেমাস্থলীৰ সফল ৰূপায়ণৰ কাৰণে কাম কৰি আছে। আৰু ইফালে পেণ্ডেলৰ কাম মোটামুটি হৈ গৈছে। আৰু মোৰ লগত ইয়াৰ উপস্থিত আছে সমাজসেৱক শামছুল দা আৰু টাইমছ 24 চেনেলৰ সাংবাদিক। তো কি ক'ব? পৰম কৰুণাময় আল্লাহৰ ওচৰত আমি বহুত বহুত ধন্যবাদ আৰু আমি সৌভাগ্য বুলি ক'ব লাগিব। এই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ এইখন অঞ্চল যে ইস্তেমাৰ যি জিম্মাদাৰসকলে যে বাছনি কৰি লৈছে আৰু ইয়াত আল্লাহৰ ৰহমত আছে। আচলতে এই ইস্তেমাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ যিসকল ধৰ্মপ্ৰাণ ৰাইজ আছে, বিভিন্ন ভাষা ভাষী যিসকল জাতি জনগোষ্ঠী আছে, সকলোৰে মাজত ঐক্য শান্তিৰ যি ভাতৃত্ববোধ ইয়াৰ মানে শক্তিশালী হৈ উঠিব। আৰু মিলাপ্ৰীতিৰ যি বান্ধন, ইয়াৰ পৰা বাৰ্তা এটা গোটেই ভাৰতবৰ্ষত ভাল বাৰ্তা যাব বুলি আমি আশা কৰিব পাৰিছোঁ। আৰু ইয়াত দেখা গৈছে আজি নগাঁৱৰ পৰা, লখিমপুৰৰ পৰা, বিভিন্ন জিলাৰ পৰা হাজাৰ হাজাৰ লোক আহি পেলাই এনেদৰে দেখা গৈছে শ্ৰমদান কৰি আছে। আৰু দেখা গৈছে যে ইস্তেমাৰ যি ব্যাপক প্ৰস্তুতি দেখা গৈছে, ই হাজাৰ হাজাৰ বাঁহৰ প্ৰয়োজন, লাখ লাখ বাঁহৰ প্ৰয়োজন। ইয়াত দেখা গৈছে কোনো বস্তুৰে যে কমি নাই আৰু কোনো বস্তুৰে যে অভাৱ অনুভৱ হোৱা নাই, এনেকুৱা দেখা গৈছে। আৰু এই অভাৱ পূৰণৰ একমাত্ৰ উত্তৰ পূৰ্বাঞ্চল যিসকল জনসাধাৰণ, যিসকল ৰাইজ, সেইসকল ৰাইজৰ পৰা এনেকুৱা নিজ ইচ্ছাকৃতভাৱে আমাৰ এই ইস্তেমাস্থলীত আনি পেলাই সামগ্ৰিকভাৱে জিম্মাদাৰসকলৰ হাতত যাৰ যি বস্তু দিবলগীয়া আছিল ইয়াত আহি পেলাই চমজা দি আছে। আৰু যিসকল সদাশয় ব্যক্তিয়ে এই ইস্তেমাত আপোনালোকে বিভিন্ন সামগ্ৰী যেনেকৈ বাঁহ, তিৰপাল, বিভিন্ন ধৰণৰ কল, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু হয়তো ইয়াত লাগতিয়াল বস্তুৰ প্ৰয়োজন আছে। আৰু যিসকল সদাশয় ব্যক্তিয়ে ভাবিছে যে আপোনালোকে ইস্তেমাত আপোনালোকে এইখিনি বস্তু সহায় আগবঢ়াব, আপোনালোকেও আহি পেলাই এনেকুৱা যোগাযোগ কৰিব পাৰে। আৰু এই যে ভিডিঅ'টো চাই আছে, ভিডিঅ'ৰ কমেণ্টত আপোনালোকে উল্লেখ কৰিব পাৰে। আপোনালোকে যদি কিবা সামগ্ৰিকভাৱে কিবা বস্তু দি পেলাই এই ইস্তেমাৰ সমভাগী হ'ব বিচাৰিছে, আপোনালোকে বস্তুৰ বিষয়ে আপোনালোকে কমেণ্টত লিখিব পাৰে, নাইবা ইনবক্সত যাই পেলাই আপোনালোকে আপোনালোকৰ মন্তব্য আগবঢ়াব পাৰে। আমি সহজতে ইস্তেমাৰ যিসকল জিম্মাদাৰ আছে, জিম্মাদাৰৰ লগত যোগাযোগ ৰাখি আপোনালোকৰ বস্তুখিনি জিম্মাদাৰৰ হাতত পোনযোৱাকৈ আমি আপোনালোকক সহায় আগবঢ়াম। আৰু দেখা গৈছে এনেধৰণৰ যি ব্যাপক প্ৰস্তুতি, গতিকে বহুত আনন্দৰ বিষয়। ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ ভিতৰতে শোণিতপুৰ জিলাৰ যি ঢেকীয়াজুলিৰ অন্তৰ্গত আলিচিঙ্গা, জয়নগৰ, পলাশবস্তি এনেকুৱা এটা এলেকাত আল্লাহৰ ৰহমতত যে এনেকুৱা বৃহৎ এটা ইস্তেমা হ'বলৈ গৈ আছে, গতিকে আমি এই অঞ্চলৰ যিসকল সচেতন যুৱক হিচাপে আমি বিশেষকৈ আনন্দিত অনুভৱ কৰিছোঁ, সৌভাগ্য বুলি অনুভৱ কৰিছোঁ। আৰু দেখা গৈছে যিসকল ব্যক্তি গোটেই কাপোৰ, খোৱা খাদ্য বস্তু লৈ আহি পেলাই ইয়াত থাকি ইয়াৰ ইস্তেমাৰ প্ৰস্তুতিৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে শ্ৰমদান কৰি আছে। গতিকে পৰম কৰুণাময় আল্লাহৰ জৰিয়তে যাতে সেইসকল ব্যক্তিৰো যাতে তেখেতৰ যি মনৰ বাঞ্ছনা কামনা লৈ পেলাই আহিছে, তেখেতৰ মনৰ আশাও যাতে পূৰণ কৰে। আৰু যিসকল সদাশয় ব্যক্তিয়ে ভাবিছে যেন ইস্তেমাত আহি পেলাই এই হাজাৰ হাজাৰ লোকৰ দৰে আপোনালোকে ইস্তেমাৰ সমভাগী হ'বৰ কাৰণে আপোনালোকে শ্ৰমদান কৰিব বা বিভিন্ন সামগ্ৰীৰ জৰিয়তে আপোনালোকে ইয়াত দি পেলাই সমভাগী হ'ব বিচাৰিছে, সেইসকলেও আপোনালোকে যোগাযোগ কৰি আপোনালোকে কম সময়তে হেৰি কৰক। আৰু সমূহ ৰাইজক, উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ সমূহ ৰাইজক আমি ইয়াত আহিবৰ কাৰণে, ইস্তেমাত আহি পেলাই ইস্তেমা উপভোগ কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে সকলোৱে আহিব। গতিকে ধন্যবাদ জনাইছোঁ শামছুল ভাইক। তো আপোনালোকে শুনিবলৈ পালে, খুব ধুনীয়া মন্তব্য আগবঢ়াইছে শামছুল দাই। তো আৰু ক'বলগীয়া বিশেষ একো নাই। আপোনালোকে সকলোৱে আহিব, এটি পবিত্ৰ অনুষ্ঠান। এনেকৈয়ে ট্ৰেক্টৰ ভৰাই বাঁহ আনি থকা হৈছে ইস্তেমাস্থলীলৈ। আৰু এইফালে আপোনালোকে চাওক, দূৰ দূৰণিৰ পৰা অহা মুছল্লিসকলে ইস্তেমাস্থলীৰ পথাৰতে এনেকৈ নিজৰ খাদ্য বনাই খাই আছে আৰু ইস্তেমাস্থলীৰ কাম কৰি আছে। এওঁলোক বহুত দূৰ দূৰণিৰ পৰা আহিছিল, সকলোৱে খোৱা খাদ্যৰ লগত লৈ আহিছে আৰু ইয়াত বনাই পেলাই খাই পেলাই আকৌ ইস্তেমাস্থলীৰ কাম কৰি আছে। তো বহুত মানুহ আহিছে, আপোনালোকে দেখিবলৈ পাইছেই যে বহুত দূৰ দূৰণিৰ পৰা আজি ইস্তেমাস্থলীত কাম কৰিবলৈ মানুহ ওলাই আহিছে।
আজিৰ যি ইস্তেমাস্থলীৰ পৰিৱেশ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই দেখাইছোঁ। তো ইস্তেমাস্থলীৰ কাম কিমানখিনি আগবাঢ়িছে গোটেইখিনি আপোনালোকে এই ভিডিঅ'ত দেখিবলৈ পাইছে। আৰু আগতেও আপোনালোকক ইস্তেমাৰ গোটেই আপডেটছখিনি দি থাকিম। আৰু আপোনালোকক পুনৰবাৰ মই কৈছোঁ যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত 14, 15, 16 তাৰিখে ইয়াত উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হ'ব। তো সকলোৱে ওলাই আহিব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজৰ পৰা ফেচবুকৰ পৰা চাই আছে যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব।